বেদখলকাৰীৰ তাণ্ডৱ হিন্দু পৰিয়ালৰ ভূমিত বেদখলকাৰীয়ে সাজিলে ৰাজহুৱা পথ একে ৰাতিতে 20 বিঘা মাটি নিজৰ কবললৈ নি বেদখলকাৰীয়ে বলপূৰ্বকভাৱে সাজিলে পথ ঢেকিয়াজুলিত বিশেষ সম্প্ৰদায়ৰ এদল লোকৰ গুণ্ডাগিৰিত নিশাটোতে ভূমিহাৰা হৰিবল সেন ঢেকিয়াজুলিৰ লুলুকাই গাঁৱত চাঞ্চল্যকৰ কাণ্ড হৰিবল সেন নামৰ লোকজনৰ মাটিত নিশাটোৰ ভিতৰতে পথ নিৰ্মাণ কৰিলে স্থানীয় এখন গাঁৱৰ এদল ভিন্ন সম্প্ৰদায়ৰ লোকে ইতিমধ্যে ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষীক এজাহাৰ দাখিল কৰিছে ভুক্তভোগী হৰিবল সেনৰ পৰিয়ালে এনেদৰে নিশাটোৰ ভিতৰতে হিন্দু পৰিয়ালৰ ভূমিত পথ নিৰ্মাণক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ অন্যায়ভাৱে আমাক একো নজনোৱাকৈ সিহঁতে ৰাইজ মিলি ৰাতিটোৰ ভিতৰতে মাটি কাটি এয়া চাওক কোনে কাটিছে ডাঙৰ ৰাস্তা বনাইছে কোনে দখল কৰিছে এই আৰু ওচৰে পাজৰে মুছলিম মানুহে এইটো কৰ্ম কৰিছে কিন্তু আমাক একটাক বাক্য সিহঁতে আমাক কোৱা নাই ৰাস্তা বনাইছে আৰু আমি যদি কিবা ক'বলৈ যায় বিভিন্ন ধৰণে আমাকে ভাবুকি দিয়ে গতিকে সংবাদ মাধ্যমৰ আৰু ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ আপোনালোকে এটা সৎ বুদ্ধি উলিয়াই আমাক যাতে ইয়াত জীয়াই থাকিব বাৰু কেৱল হৰিবল সেনৰ ভূমি দখল কৰাই নহয় অঞ্চলটোৰ আন হিন্দু ধৰ্মাৱলম্বী লোকসকলো ভিন্ন সম্প্ৰদায়ৰ এদল গুণ্ডা বাহিনীৰ ভাবুকিত সন্ত্ৰস্ত হৈ থাকিবলগীয়া হৈছে বিগত বহুদিন ধৰি ভয় ভাবুকিৰ মাজত কটোৱাৰ পিছত শেহতীয়াকৈ ব্যক্তিগত ভূমি দখল কৰি স্থানীয় গুণ্ডা বাহিনীয়ে সন্ত্ৰাসৰ চৰম পৰ্যায় পাইছেগৈ হৰিবল সেনৰ প্ৰায় 20 বিঘা মাটিত নিশাৰ আন্ধাৰত গোপনে পথ নিৰ্মাণ কৰা ঘটনাক সহজভাৱে লোৱা নাই একাংশ হিন্দু সংগঠনে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসনক বিশেষ সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছে হিন্দু সংগঠনে কাৰোবাৰ মাটি তেনে ৰাতি ৰাতি মাটি দি ৰাস্তা বনাইটো দাদাগিৰি হ'ল আৰু হিন্দু সমাজে এইটো দাদাগিৰি বহুত হ'ল দাদাগিৰি আৰু নহ'ব আৰু মই ভাবোঁ মই ডিচি ছাৰৰ লগতো মই কথা পাতিম এই যে দাদাগিৰি হৈ আছে যে মাটিক লৈ মাটিবিলাক কব্জা কৰি আছে ৰাতি ৰাতি নিজৰ মাটি হৈ গৈ আছে ৰাতি ৰাতি ৰামজাৰি হৈ গৈ আছে যেতিয়া আইন আহি যাব ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।